নমস্কাৰ। মই আজি অসম লুটাডৰ আয়ত্ত শিতানত মিচিং জনসাহিত্যৰ ঐনিতম সম্পৰ্কে আলোকপাত কৰিবলৈ বিচাৰিছোঁ আৰু মিচিং জনসাহিত্যৰ ঐনিতম কিমান গুৰুত্বপূৰ্ণ এই বিষয়ে সকলোৱে জনাটো দৰকাৰ। মিচিং সাহিত্যৰ ঐনিতম সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি জনসাহিত্যনো কি এই বিষয়ে আগতে জনাটোৰ প্ৰয়োজন আছে, কাৰণ জনসাহিত্য আৰু ঐনিতম ওতঃপ্ৰোত সম্পৰ্ক আছে। জনসাহিত্যৰ উপদেশগত অৰ্থ হ'ল জনসমাজৰ অঞ্চিত অভিজ্ঞতা তথা জনজীৱনত লাভ কৰা জ্ঞান। মিচিং অখলৰ জনসাহিত্যত ভঁৰাল ভৰ চহকী। অসমৰ অন্যান্য জনগোষ্ঠীবোৰৰ নিচিনাকৈ মিচিং অখলৰো নিজৰ কৃষ্টি সংস্কৃতি আছে, আমি সকলোৱে এইটো জানো। মিচিং অখল সাধাৰণতে কৃষিজীৱী হোৱাৰ হেতুকে সাধাৰণতে তেওঁলোকে খেতি পথাৰত গৰু ম'হ চৰাওঁতে হৃদয়ত সৃষ্টি হোৱা বেদনা আৱেগ অনুভূতি এই সকলোখিনি ইয়াৰ জৰিয়তে দূৰ কৰে। গতিকে এইবোৰ কিছুমান মৌখিক ৰূপত সৃষ্টি হৈ বিস্তৃত ৰূপ লাভ কৰে। এনেধৰণৰ মৌখিক মাত কথাবোৰকে লোকগীত আখ্যা দিব পাৰি। লোকগীতসমূহৰ কোনো লিখিত ৰূপ পোৱা নাযায় বা ৰচকৰ নামো পোৱা নাযায়। এই মৌখিকভাৱে প্ৰচলিত মিচিং লোকগীতসমূহৰ প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি। এইবিলাক হ'ল 1. কাবান, 2. মিবু আবাং, 3. নিতম আৰু 4 নম্বৰত ঐনিতম। আমি প্ৰথমে কাবানৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। কাবান নিতম মিচিং সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত এক শ্ৰেণীৰ বৈশিষ্ট্যপূৰ্ণ গীত। এইবোৰ কোনো আজ্ঞান চহা কৰিবৰ দ্বাৰা ৰচিত কৰুণ সুৰ সংমিশ্ৰিত বিনতিমূলক গীত। এইবোৰ প্ৰধানকৈ প্ৰেম প্ৰীতি বীৰ মিলন সৰ্গ বিষাদ বাস্তৱ জীৱনত লাভ কৰা অনুভূতি আদিৰ অভিব্যক্তি দেখা যায়। কাবানবোৰ সাধাৰণতে 2 প্ৰকাৰৰ, যেনে মব কাবান আৰু দব কাবান। উদাহৰণ বা যেনে আমি ক'ব পাৰোঁ যে বিৰদুম বগ্গ বগ্গলা নক্ক মিক্সিছে দিগাপ মাবনে। 2. মিবু আবাংনো কি, এইটো আমি অতি প্ৰয়োজন আছে, আমি সকলোৱে জানিব লাগে মিবু আবাং কি। আবাং মিচিং সমাজত পৰম্পৰাগতভাৱে বিশ্বাস কৰি অহা এক শ্ৰেণীৰ পুৰোহিত আছে, যিসকলক মিবু বুলি জ্ঞান কৰা হয়। মিচিং সমাজৰ বিশ্বাস মতে মিবু লোকসকল দেৱতাৰ প্ৰকাশৰ মাধ্যম স্বৰূপ আৰু তেওঁলোকে দৈৱ শক্তিৰ দ্বাৰা মানুহৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ কথা ক'ব পাৰে। মিচিং লোকসাহিত্যৰ সাধক সমাজত অকল পুৰোহিত হিচাপেই স্থান আছে এনে নহয়, তেওঁলোক যুগ যুগ ধৰি মিচিং লোকজীৱনৰ কল্যাণ সাধক। মিবুসকলে ঐশ্বৰিক শক্তিৰ দ্বাৰা ব্যক্ত কৰা তিনিও কালৰ বাণীসমূহ মিচিং জনজীৱনত ইমান ফলিয়াই যে আজি 20 শতিকাৰ সভ্যতাৰ চৰম সীমাত উপনীত হৈও মিচিং সমাজে মিবুসকলৰ ওপৰত গভীৰ আস্থা ৰাখিছে। আবাং হ'ল মিবুসকলে দেও হুতুতে সুৰ ধৰি মতা এক শ্ৰেণীৰ শ্লোক, যি শ্লোকত মিবুসকলে মানুহৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সুখ দুখ অপায় অমংগল আদি প্ৰকাশ কৰে। সাধাৰণতে দেখা যায় আবাঙত মিচিং জাতিৰ সৃষ্টিত্বৰ লগতে ধৰ্মীয় পৰম্পৰা মাংগলিক বিধি বিধান আদি বিষয়ৰ প্ৰকাশ ঘটে। কোনোৱে আবাঙত পট্ট অসমীয়াৰ নিদৰ্শন শ্ৰদ্ধা বুৰঞ্জী বুলি ক'ব খোজে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে দৰ্মি চিতুঙে তিৰমক তিৰমাঙাই কম্বং আপোনে ৰৈবক ৰে আবাই। আমি আৰু এটা উদাহৰণ দিব পাৰোঁ, পেকামা কামদাঙা কলপি কামদাঙাই লিতুঙা কলপি। এতিয়া আহিছোঁ 3 নম্বৰলৈ, নিতম। আমি নিতম সম্পৰ্কে সকলোৱে জনাটো দৰকাৰ। নিতমনো কি? নিতম বা আবে বুলি কোৱা হয়। মিচিং লোকসমাজত ইপুৰুষৰ পৰা ইপুৰুষলৈ মুখে মুখে বাগৰি অহা এনে কিছুমান গীত বা নিতম বা আবে আছে, য'ত মিচিংসকলে আয়ত্ত সংস্কৃতিৰ প্ৰতিফলন ঘটে। উদাহৰণস্বৰূপে লেৰেলিয়া আউৱা লেৰেলিয়া চিলকে বমং লেৰেলিয়া লিৰচাং দচম লেৰেলিয়া। এতিয়া আহিছোঁ ঐনিতমলৈ। 4 নম্বৰ ঐনিতম সম্পৰ্কে আমি
সকলোৱে জনা বৰ্তমান মিচিং সমাজত যিটো ঐনিতম পৰিস্থিতি বা পৰিৱৰ্তন বা ইতিহাস, গতিকে ঐনিতমনো কি এই ঐনিতম জনাটো সকলোৱে দৰকাৰ। ঐনিতম মিচিং লোকগীতসমূহৰ ঐনিতম আটাইতকৈ জনপ্ৰিয় লোকগীত। ঐনিতম শব্দগত অৰ্থ হ'ল ঐ মানে হৈছে প্ৰিয়তমা, চেনেহী বা কনিষ্ঠজনক উদ্বোধন কৰা। নিতম শব্দৰ অৰ্থ বা নি ধাতুৰ লগত তম প্ৰত্যয় যোগ কৰি নি শব্দৰ সূত্ৰপাত হৈছে। নি বা নিং ধাতুৰ অৰ্থ হ'ল নিচুকা বা সান্তনা দে। প্ৰবোধে তম প্ৰত্যয় সাধাৰণতে কাৰোবাক উদ্দেশ্য কৰি গোৱা গীত। গীতটোৱে আছিল ঐনিতম। ঐনিতমো মিচিং সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি দেখা যায়। তাৰোপৰি প্ৰকৃতিৰ অপুৰন্ত বিচিত্ৰতাত তেওঁলোকৰ মন উৎফুল্লিত হৈ পৰে। প্ৰকৃতিৰ সৌন্দৰ্য সুকুমাত নিজকে তেওঁলোকে আৱিষ্কাৰ কৰে। আমি প্ৰাকৃতিৰ লগত জড়িত বুলি ক'ব লাগিব ঐনিতম। ঐনিতম যৌৱনৰ অবুজ মনৰ দুৰন্ত গতি প্ৰকাশ হৈ হৃদয়ৰ সঞ্চিত ভাৱ ৰাখি বেথা ভাঙি ওলাই আহে। কিছুমান ঐনিতম প্ৰেমিকক উদ্দেশ্য কৰি গায়। কিছুমান ঐনিতমবিলাকত প্ৰেমিকক উদ্দেশ্য কৰি এনেদৰে গায়: চৌবালম লাগিমাং মেনজাগালম লাগিমাং মেনা মৈনম পামৈল কুয়াক তাকলা দবই। তো আমি অসমীয়া যদি অনুবাদ কৰোঁ, গৰু হালো নালাগে মহুৰ হালো নালাগে, চেনাইদন তোমাক পালে মই কোৰ মাৰি খুৱাম। আকৌ প্ৰিয়জনৰ লগত বিচ্ছেদ হ'লে প্ৰেমিকাই মনৰ বেজাৰত গায়: আছে জিলি জিলিক মিক্সে জিলি জিলিক আছে জিলি পিন্দাগ মিক্সে জিলি পিনমায়ে। তো আমি যদি অসমীয়াত অনুবাদ কৰোঁ তেতিয়াহ'লে এনেকৈ হ'ব: নৈ পানীৰ নিজৰো নিজৰা, চকুৰ পানী নিজৰো নিজৰা, নৈৰ পানী উকালেও চকুৰ পানী নুশুকায়। ঐনিতমবোৰ যে কেৱল প্ৰেম বিৰহৰ গীত এনে নহয়, আনন্দ উল্লাসতো ঐনিতম গোৱা হয়। গুমৰাগ চমানতো এই গীতসমূহ পৰিৱেশন কৰা দেখা যায় বা কৰা হয়। ঐনিতমসমূহৰ দ্বাৰা প্ৰেম, যৌৱনৰ আনন্দ, বিষাদ, দুখ বেদনা প্ৰকাশ কৰাৰ উপৰিও এই গীতসমূহৰ দ্বাৰা মিচিং জনসমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰে আৰু এইবোৰ মিচিং জনসাহিত্যৰ অমূল্য সম্পদৰূপে চিত্ৰ হৈ আহিছে, বৰ্তমানো অমূল্য সম্পদ। আমি শেষত ক'ব পাৰোঁ যে সময়ৰ সোঁতত, বৰ্তমান সময়ৰ কথা কৈছোঁ, যে সময়ৰ সোঁতত এনে লাগে যেন আজিকালি ঐনিতমত সাগৰ এই সুৰ নাই, এই কথা নাই, যে লাহে লাহে গোলকীকৰণ, যি বৰ্তমান আমাৰ ইণ্টাৰনেটৰ যুগ, এই গোলকীকৰণৰ যুগত আমি এৰুৱাই পেলাইছোঁ নেকি নিতমৰ সৰলতা আৰু সৌন্দৰ্যতা, এই বিষয়ে ভাবিবলগীয়া। ধন্যবাদ। চাই পায়।